এক্সিট পোল ওলোৱাৰ আগত আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা সাৰ্কুলাৰ ওলাইছিল যে এক্সিট পোল লৈ কোনেও সংবাদ মাধ্যমত ভাগ ল'ব নালাগে। অৱশ্যে পিছলৈ হেতু বাতিল কৰি সংবাদ মাধ্যমৰ সন্মানীয় ব্যক্তিসকলৰ আহ্বান মৰ্মে হেতু বাতিল কৰি আমাৰ দলৰ মুখপাত্ৰসকল নেতাসকলে বিভিন্ন সংবাদ মাধ্যমত ভাগ লৈছিল। আমি পূৰ্বতেই জানো যে যি এক্সিট পোল ওলাব হেয়া মোদী বা বিজেপিৰ পক্ষত ওলাব। এক্সিট পোলৰ ওপৰত আমাৰ ভৰসা নাই। কংগ্ৰেছ দল বা ইণ্ডিয়া মৰ্চাৰ কোনো এজন নেতাৰে ভৰসা নাই আৰু এই কথাটো আগতে পূৰ্বতেই কোৱা গৈছে। গতিকে এক্সিট পোল লৈ আমি কোনো চিন্তিতও নহয়। এক্সিট পোল এবাৰ অসত্য প্ৰমাণিত হ'ব। ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'ব। যোৱাকালি আমাৰ দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ বাগগৃহত এখন সভা অনুষ্ঠিত হৈছিল। ইণ্ডিয়া মৰ্চাৰ প্ৰায় কেইটা দলৰে নেতৃবৰ্গ উপস্থিত আছিল আৰু তাতে সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে প্ৰায় 300 সিট ইণ্ডিয়া মৰ্চাই পাব আৰু আমাৰ কাৰণে সেইটো এক্সিট পোল। আমি বেলেগ এক্সিট পোলৰ ওপৰত ভৰসা নকৰোঁ আৰু এইবাৰ যি এক্সিট পোল ওলাইছে চাব গোটেইকেইটা এক্সিট পোলৰ কোনো সত্যতা নাই আৰু গোটেই ভুল বুলি প্ৰমাণিত হ'ব। এইকাৰণে আপোনালোকক কৈছোঁ, কেইটামান ৰাজ্য যদি আপোনালোকে দেখে, কৰ্ণাটকত তেওঁলোকে যি ধৰণে দেখাইছে, অসমৰ ক্ষেত্ৰতো কিছুমান এক্সিট পোলে যি ধৰণে দেখাইছে আপোনালোকে হয়তো আচৰিত হৈ গৈছে। যেতিয়া আপোনালোকে বাতৰি পৰিৱেশন কৰি আছিল ষ্টুডিঅ'ৰ পৰা, তেতিয়া আমি অসমৰ বিভিন্ন চেনেলত যেতিয়া চাই আছিলোঁ, যেতিয়া এক্সিট পোল অহাৰ লগে লগে আমাৰ অসমৰ সংবাদ মাধ্যমৰ সন্মানীয় সাংবাদিকসকলে আচৰিত হৈ গৈছিল, এইটো কি এক্সিট পোল ওলাই আছে। কাৰণ আপোনালোকৰো খবৰ আছে অসমৰ লগতে বিভিন্ন ৰাজ্যত। গতিকে এই এক্সিট পোল একেবাৰে কংগ্ৰেছ দল বা ইণ্ডিয়া মৰ্চাৰ নেতা কৰ্মীসকলক মনোবল ভাঙিবলৈ কৰা হৈছে। এই এক্সিট পোল সৰু সৰু দল, যি দলসমূহে 1, 2, 3, 4, 5টাকৈ MP জিকিব, তেনেকুৱা দলবিলাকে আকৰ্ষিত কৰাৰ কাৰণে, বিজেপিৰ প্ৰতি আকৰ্ষিত কৰাৰ কাৰণে এক্সিট পোল ওলাইছে, যাতে তেওঁলোকে আগতীয়াকৈ বিজেপিৰ লগত বন্ধুত্বটো কৰি লয়। কাৰণ বিজেপিয়ে জানে তেওঁলোকে বা NDA জানে তেওঁলোকে এবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। যাৰ কাৰণে ইণ্ডিয়া মৰ্চাৰ মাজত ভাঙোন অনাৰ কাৰণে এই এক্সিট পোল ওলাইছে, যাতে ইণ্ডিয়া মৰ্চাৰ পৰা এই এক্সিট পোল চাই কিছুমান দলে মানসিকভাৱে দুৰ্বল হৈ তেওঁলোকে যাতে NDAৰ পক্ষত যায়। কিন্তু এইবাৰ ইণ্ডিয়া মৰ্চাৰ প্ৰতিটো দলেই সবল স্থিতি লৈছে আৰু এক্সিট পোলৰ ওপৰত কাৰো ভৰসা নাই। সকলোৱে মিলি জুলি অহা 4 তাৰিখৰ পিছত কেইবাটাও ঘণ্টা আছে, তাৰপিছত ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'ব। কংগ্ৰেছক 4খন দিছে, তাতকৈ আমি প্লাছ হ'ব, আমাৰ প্লাছ হ'ব আৰু বিজেপিৰ মাইনাছ হ'ব। গতিকে আমিতো পূৰ্বৰ পৰাই কৈ আছোঁ যে সংখ্যাৰ খেলটো বিজেপিয়ে খেলে, যেনেকৈ এক্সিট পোলৰ জৰিয়তে খেলিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যিটো এক্সিট পোল তাত চাবই নালাগে। অসমত এউডীয়া ভুল নহ'ব, অসমৰ ৰাইজে দিছে, অসমৰ সংবাদ মাধ্যমে সকলোৱে জানে। গতিকে মই ভাবোঁ কালি এক্সিট পোল অহাৰ কাৰণে যিসকল অপেক্ষা কৰি ৰৈ আছিল, ইউডিএফৰ ৰিজাল্টৰ কাৰণে কোনেও ৰৈ থকা নাছিল। কাৰণ জানে ইউডিএফ ইতিমধ্যে শূন্য হৈছেই। ইউডিএফ দল এতিয়া তেওঁলোকে 4 তাৰিখত জয়লাভ কৰিব বুলি তেওঁলোকে আশা কৰি থকা নাই। ইউডিএফ দলে যুদ্ধ কৰি আছে তেওঁলোকৰ ৰাজনৈতিকভাৱে কেনেকৈ অসমত জীয়াই থাকিব পাৰে, তাৰ কাৰণে তেওঁলোকে যুঁজ কৰি আছে।